জমনি এটা শুনক। সিদিনাখন আমাৰ বাইদেউ এজনী আছিল, বাইদেউজনীৰ ঘৰলৈ আলহী আহিল দেই। আহিম বুলি কৈ আলহী বাৰু আহিল। যি নহওক, বাইদেৱে আলহী আহিব বুলি পেলাই একেবাৰে মানে কি কৰিম কি নকৰিম বুলি ধুনীয়াকৈ সেই মুৰ্গীৰ মাংসও বনালে, তাৰপিছত ৰুটি কেইখনমানো বনালে, তাৰপিছতে ভাত বনালে, তাৰপিছতে ঠাণ্ডাৰ দিন এই চুজি অকণ বনালে, চাহ বনালে, পুৰি বনালে, বাছ। তাৰপিছত আমাৰ বাইদেউ একদম থমথমকৈ বহি আছে দেই। আহিল আলহী, অহাৰ পিছতে তেওঁলোকক চাহ দিলে, চুজি বনাই থৈছিল, চুজি দিলে, পুৰি দিলে। আলহীয়ে কৈছেনো কি, খায়ে আহিছোঁ, ইমান কষ্ট কিয় কৰিব লাগে। নম্বৰ 1 দেই, বাইদেউৰ মনটো টেঙাই গ'লগৈ। তথাপিতো ক'লে আৰু আপোনালোকৰ কাৰণে বনাইছোঁ ইমান কষ্টকৈ, অলপ হ'লেও খাওক। সিহঁতেও সেয়ে মানে চুলেহে গ'ল। দুপৰীয়াও হ'ল, দুপৰীয়াৰ সময়ত খাবলৈ মনে গুচি গ'লে হয় তেতিয়াই। তাৰপিছত দুপৰীয়াৰ সময়ত ভাত পানী খাবলৈ মাতিলে। বাইদেৱে একেবাৰে ধূপ দুডালমানো জ্বলাই দিছে দেই, অলপ সুগন্ধ হওক বুলি পেলাই। তাৰপিছত হ'ব কি, আলহীয়েনো কৈছে কি, আপুনি মিছাই ইমান কষ্ট কৰে, আমি ইমান খাব নোৱাৰোঁতো, আমি যেনে তেনে খাওঁ। বাইদেৱে কৈছে, নোখোৱা গাটোহঁত চোৱা, দুলিটোৰ নিচিনা হৈ গৈ আছে বোলে, খাবই নোৱাৰে গাহৰিকেইটা। মনত আহে দেই, শুনাই কিন্তু একোৱেই নক'লে।